মাত্ৰ একেবাৰে কম বয়সৰ মই গম পালোঁ। পিছত এই যুৱকজন আমি কেইদিনমান আগৰ পৰা ন'টিচ কৰিছোঁ তাক আমাৰ দুজনমানে ন'টিচ কৰিছে আমাৰ গাড়ীৰ ওচৰতো আহিছিলে এবাৰ অলপ তাৰ মুভমেণ্টবিলাক অলপ বেলেগ আছিলে তাক অলপ আমি সন্দেহজনক অৱস্থাত ৰাখিছিলোঁ ল'ৰাজনক আমাৰ প্ৰত্যক্ষ কৰিছিলে বহুতে তাক অলপ সন্দেহজনক ইমান আননেচাৰেল তাৰ হেৰি আছিলে বিহেভিয়াৰ ল'ৰাজনৰ আমি তাক লক্ষ্য কৰিছিলোঁ কেইদিনমান আগৰ পৰা আৰু আমাৰ গাড়ীৰ আশে পাশে তাক দেখা গৈছিলে কেইদিনমান আগৰ পৰা আমি তথাপিও ইমান এটা বিষয়টো ইমান এটা হেৰি চিৰিয়াছলি লোৱা নাছিলোঁ কিন্তু আমি আজি দুদিন আগতে আজি এটা ভিডিঅ' প্ৰত্যক্ষ আমি কৰিলোঁ আৰু সেই ভিডিঅ'টোত সি ল'ৰাজনে যিখন মোৰ এটা বেনাৰ সেই বেনাৰখন সি নি পেলাই আৰু বিভিন্ন গালি গালাজ কৰি আৰু আটাইতকৈ ডাঙৰ কথা মোৰ মাতৃ যি মাতৃয়ে নেকি আমাক সকলোকে জন্ম দিয়ে মোক জন্ম দিছে আপোনালোকৰ সকলোৰে মাতৃ আছে আপোনালোকৰ মাতৃয়ে জন্ম দিয়ে সেই মাতৃক সকলোৱে সন্মান কৰে আপোনাৰ এই ক্ষেত্ৰত মোৰ মাতৃৰ প্ৰতিও তেওঁ এটা অশ্লীল মন্তব্য এটা প্ৰকাশ কৰিছিলে আৰু এইটোত আমি নিশ্চয়কৈ গোটেই পৰিয়াল মৰ্মাহত হৈছিলোঁ আৰু দেখা গৈছিলে আমি পিছত গম পালোঁ যে সেই ল'ৰাজনে ইতিমধ্যে তাৰ ওচৰৰ পৰা যেতিয়া আমি গম পালোঁ যে বিভিন্ন সময়ত বিভিন্ন এজন ব্যক্তিৰ লগত সি কাজিয়া পেচাল কৰে এনেকুৱা ধৰণৰ ল'ৰা এজন আৰু ওচৰৰ চুবুৰীয়াৰ লগত যথেষ্ট সময় তাৰ কাজিয়া পেচাল হয় আৰু এজন ল'ৰাই যদি যি আমি পলাশবাৰী সমষ্টিত আমি শান্তি শৃংখলা বৰ্তাই আমি ৰাখিবলৈ চেষ্টা কৰোঁ বিভিন্ন ক্ষেত্ৰত এইটো আমাৰ বিধায়কৰ দায়িত্ব যে সমাজখনত আমি শান্তি শৃংখলা বৰ্তাই ৰাখিব লাগিব আমি সকলোকে সন্মান দি সন্মান সহকাৰে সকলোকে মহিলাই হওক যিকোনো ব্যক্তি জ্যেষ্ঠ ব্যক্তিয়ে হওক সকলোকে আমি সন্মান দিব লাগে আৰু সেইটো এটা বিধায়কসকলে আমি পাৰ পৰিশ্ৰমে আমি সকলোতে আমি এই মন্তব্য প্ৰকাশ কৰোঁ যাতে সকলোকে সন্মান জনাব লাগে এনেকুৱা ধৰণৰ আমি মন্তব্য প্ৰকাশ কৰোঁ আজি বিধায়কৰ এগেইনষ্টে যদি এজন ল'ৰাই মই গম পাইছোঁ ইতিমধ্যে যে উচতনিমূলক কোনোবাই উচতনি দিছে আৰু ইয়াতে ৰাজনৈতিকভাৱেও থাকিব আৰু যদি এজন ব্যক্তিয়ে কোনোবাৰ উচতনিত ৰাজনৈতিকভাৱে এজন জনপ্ৰতিনিধিক যদি তেনেকৈ কৰিবলৈ সাহস পায় তেতিয়া সাধাৰণ জনতাক সেই ল'ৰাজনে আমাৰ যি সাধাৰণ জনতা আছে এই সকলোৰ প্ৰতি এনেকুৱা ধৰণৰ ল'ৰাবিলাকৰ পৰা যথেষ্ট ভাবিবিকি আহিব পাৰে আৰু এইটোৰ কাৰণে বহু ভাবি চিন্তি শেষ মুহূৰ্তত আমি FIR দিবলৈ আমি বাধ্য হৈ গ'লোঁ যে এজন ল'ৰাই যদি জনপ্ৰতিনিধিক তেনেকৈ বিধায়ক হৈ থাকোঁতে যদি এজন বিধায়কৰ এগেইনষ্টে আৰু তেওঁৰ মাতৃৰ বৃদ্ধ মাতৃ যি মাতৃ নেকি মোৰ মাতৃয়ে আপোনালোকে সকলোৱে জ্ঞাত যে এখন মেনেজমেণ্ট কলেজৰ তেওঁ গভৰ্ণিং বডিৰ প্ৰেছিডেণ্ট হৈ আছে এজন ৰিপুটেড মহিলা মোৰ বৃদ্ধ মাতৃৰ প্ৰতি যদি তেনেকুৱা কৰিব পাৰে সেই ব্যক্তিবিলাকে কোনোবাৰ ৰাজনৈতিকভাৱে প্ৰৰচনাত সমাজত এটা সময়ত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে নিশ্চয়কৈ ইনভেষ্টিগেশ্যন হ'ব লাগিব যে সঁচাই কাৰ ৰাজনৈতিকভাৱে কাৰ লগত তেওঁ জড়িত আৰু যদি সঁচাই কোনোবাৰ লগত তেওঁ জড়িত আছে যাক তেওঁ ৰাজনৈতিকভাৱে তেওঁ আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁ আজি যদি এইখিনি কৰিছে যাৰ তলত তেওঁ কাম কৰি আছে সেইজনৰে সংস্কাৰটো চাব লাগিব ভৱিষ্যতে যাতে পলাশবাৰী সমষ্টি অশান্তিকৰ নহওক তাৰ বাবে আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে আৰু বিধায়ক এজনৰ দায়িত্ব আছে পলাশবাৰী সমষ্টিৰ যাতে অৰাজকতাৰ সৃষ্টি নহয়
আজি পলাশবাৰী সমষ্টিত অৰাজকতাৰ সৃষ্টি কেতিয়াও মই কৰিব নিদিওঁ আৰু ৰাইজেও কৰিব নিদিয়ে। পলাশবাৰী সমষ্টিৰ ৰাইজ শান্তিপ্ৰিয় আৰু এনেকুৱা ধৰণৰ ৰাজনৈতিকভাৱে যদি কোনোবাৰ লগত লগ লাগি পেলাই মই ভাষ্য গম পালোঁ যে কোনোবাই উচতাইছে বুলি আপোনালোকৰ মিডিয়াৰ পৰাই দেখিলোঁ মই বাইট এটা যে তেওঁক উচতাইছে আৰু যদি ৰাজনৈতিকভাৱে কোনোবাই উচতাইছে সেই ৰাজনীতিবিদজন কেনেকুৱা হ'ব লাগিব এইটো ইনভেষ্টিগেশ্যনত নিশ্চয়কৈ আহিব আৰু নিশ্চয়কৈ তাৰ এটা ইনভেষ্টিগেশ্যনত গোটেইখিনি কথা আহিব কোন জড়িত আছে কোন ৰাজনীতিক নেতা তাত জড়িত আছে আৰু কিয় তেনেকৈ মন্তব্য কৰোৱা হ'ল তেওঁৰ দ্বাৰা বা তেওঁ যি মই আজি কেইদিনমান আগৰ পৰা যিদৰে মোৰ গাড়ীৰ ওচৰত তেওঁক দেখিছোঁ অলপমান নেচাৰেল অলপ এক্টিভিটি আৰু মোক জনাইছে আৰু বেলেগ দুটামান কথা আছে কিন্তু পুলিচক জনা হৈছে যে যদি কোনোবাৰ পৰা ৰাজনৈতিকভাৱে আজি যদি পইচাৰো যদি লেনদেন কৰি পেলাই যদি বিধায়কৰ যদি ভাবুকি আনিব পাৰে সেই ব্যক্তিয়ে অনাগত দিনবিলাকত পলাশবাৰী সমষ্টিৰ ৰাইজৰ কি কৰিব পাৰে এইটো এটা ডাঙৰ প্ৰশ্নবাচক চিন আৰু সেইটো কাৰণে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লোৱা হৈছে নাই নিশ্চয়কৈ এই কথাটো যদি এজন বিধায়কৰ তেনেকুৱা সাধাৰণ জনতা আপোনাক বা সাধাৰণ জনতাক সেই ব্যক্তিজনে কেনেকুৱা সাহস কাৰ সাহসত তেনেকুৱা কৰিছে এই গোটেইখিনি তথ্য আহিব লাগিব নিশ্চয়কৈ সেইটো কাৰণে আৰক্ষী প্ৰশাসনক এফআইআৰ দিয়া হৈছিলে আৰু তেওঁলোকে আইনমতে ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে আৰু বাকীখিনি কথা যি তদন্ত হ'ব তদন্তত আপোনাৰ গোটেইখিনি কথা আহি যাব অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com